ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আমি ইনটেক্স কুৱেশ্যন 6.12 আৰম্ভ কৰোঁ তো ইয়াত কি হৈ আছে ইনটেক্স কুৱেশ্যনত আমাক ইয়াতে নামটো লিখা আছে কম্পাউণ্ডৰ আমি ইয়াৰ ষ্ট্ৰাকচাৰ লিখিব লাগে চ' ইয়াৰে তোমালোকে প্ৰথম কুৱেশ্যনটো এবাৰ চাই লোৱা প্ৰথম কুৱেশ্যনত কি লিখা আছে 2 chloro 3 methyl pentane লিখা আছে চ' আমি কি কৰিব লাগে আমাৰ এই কম্পাউণ্ডটো দিয়া আছে নাম লিখা আছে আমি কি কৰিব লাগে ইয়াৰ ষ্ট্ৰাকচাৰ লিখিব লাগে তো তোমালোকে প্ৰথমতে কি চাই ল'বা এই কম্পাউণ্ডটোত ৱৰ্ড ৰুটটো কি লিখা আছে ৱৰ্ড ৰুটটো আছে পেণ্ট মিনছ আমি কি লিখিব লাগিব 5টা কাৰ্বন লিখিব লাগিব চ' চোৱাতে মই 5টা কাৰ্বন লিখি লৈছোঁ আৰু চোৱা ইয়াতে ANE আছে ডেট মিনছ প্ৰতিটো কাৰ্বনৰ মাজত কি আছে ছিংগল বন আছে 5টা কাৰ্বন হৈ গ'ল আৰু ইয়াতে তোমালোকে নাম্বাৰিং কৰি ল'ব পাৰা 1 2 3 4 5 তো ইয়াৰে 2 নম্বৰ কাৰ্বনত কি আছে এটা Cl আছে আৰু 3 নম্বৰ কাৰ্বনত কি আছে এটা মিথাইল আছে মিথাইল মিনছ CH3 আছে হৈ গ'ল আৰু বাকীকেইটা কাৰ্বন তুমি কি কৰিব পাৰা ভেলেন্সি ছেটিছফাই কৰি দিয়া বাকীকেইটা কাৰ্বনৰ এই কাৰ্বনটোত এটা বন আছে তো ইয়াত কেইটা হাইড্ৰজেন লাগিব 3টা লাগিব আৰু এই কাৰ্বনটো চোৱা এই দুটা সাইডত কি আছে দুটা বন ফৰ্মেশ্যন কৰি আছে আৰু হাইড্ৰজেন লাগিব ইয়াতে দুটা আৰু যেহেতু ইয়াত এই কাৰ্বনটোৱে 1 2 3টা বন ফৰ্মেশ্যন কৰি আছে ইয়াত লাগিব হাইড্ৰজেন এটা আৰু বাকি ইয়াত লাগিব এই কাৰ্বনটোত অলৰেডি দুটা আৰু ওপৰ 3টা বন হৈ আছে ইয়াত লাগিব এটা হাইড্ৰজেন আৰু ইয়াত এটা বন থকাৰ বাবে ইয়াত লাগিব মোৰ 3টা হাইড্ৰজেন বুজি পাইছা ই হৈ গ'ল 2 chloro 3 methyl pentane তো এতিয়া আহো নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনত কি আছে চোৱা 2 নম্বৰ কুৱেশ্যনটো আছে 1 chloro 4 ethyl cyclohexane তো ইয়াত তোমালোকে ৱৰ্ড ৰুটটো বিচাৰা ৱৰ্ড ৰুটটো হৈছে হেক্স কিন্তু ইয়াত চোৱা তোমালোকে ইয়াতে কি দেখা পাইছা সাইক্লো এই সাইক্লো ৱৰ্ডটো কি আছিলে বাৰু CY ইয়াতে মোৰ এটা চি থাকি গৈছে CLO সাইক্লো ইয়াতে চোৱা সাইক্লো ৱৰ্ডটো কি আছিলে আমাৰ 1 ডিগ্ৰী প্ৰিফিক্স আছিলে চ' ইয়াতে মই কি কৰিব লাগিব এটা সাইক্লোহেক্সেন লিখি ল'ব লাগিব যিহেতু মোৰ কি আছে ইয়াতে এটা 1 ডিগ্ৰী প্ৰিফিক্স আছে প্ৰিফিক্সটো হৈছে সাইক্লো চ' এইকাৰণে মই কি লিখি লৈছোঁ সাইক্লোহেক্সেন লিখি লৈছোঁ এতিয়া তোমালোকে ইয়াতো নাম্বাৰিং কৰি ল'ব পাৰা ছাপ'জ মই ইয়াতে 1 বুলি নাম্বাৰিং কৰিছোঁ 1 2 3 4 5 6 তো তেতিয়া আমি কি লিখিব পাৰোঁ 1 নম্বৰ কাৰ্বনটোত আমি কি দেখা পাইছোঁ ক্ল'ৰ' চ' কি লগাই দিছোঁ মই ইয়াতে Cl লিখিছোঁ নেক্সট আৰু চোৱা 4 নম্বৰ কাৰ্বনটোত কি আছে ইথাইল আছে তো ইথাইল গ্ৰুপটো আমি কেনেকৈ লিখোঁ ইথাইল গ্ৰুপটো হৈছে CH2 CH3 তো ইয়াক আমি কি বুলি কওঁ ইথাইল গ্ৰুপ তো ইয়াতে মই লগাই দিছোঁ CH2 CH3 ই কি হৈ গ'ল 1 chloro 4 ethyl cyclohexane হৈ গ'ল এতিয়া চোৱা থাৰ্ড কুৱেশ্যন নম্বৰ 3 ই কি লিখা আছে 3 আছে 4 টাৰ্ট আছে TERT টাৰ্ট নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত আছে 4 টাৰ্ট বিউটাইল 3 iodo হেপ্টেন আছে তো ইয়াত তোমালোকে কি চোৱা ইয়াতে ৱৰ্ড ৰুটটো চাই লোৱা ৱৰ্ড ৰুটটো হৈছে হেপ্ট মিনছ ইয়াতে টোটেল কাৰ্বন আছে কাৰ্বনৰ লংগেষ্ট চেইনটোত টোটেল কাৰ্বন আছে 7টা 1 2 3 4 5 6 7 যিহেতু ইয়াতে 1 ডিগ্ৰী ছাফিক্স হৈছে ANE চ' মই কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড দি দিছোঁ তোমালোকে এতিয়া নাম্বাৰিং কৰি ল'ব পাৰা 1 2 3 4 5 6 7 তো এতিয়া চোৱা ইয়াৰে 3 নম্বৰ কাৰ্বনটোত কি আছে আইডো আছে 1 2 3 ইয়াতে তোমালোকে আই লগাই দিয়া আৰু 4 নম্বৰ কাৰ্বনটোত আছে টাৰ্ট বিউটাইল ডেট মিনছ টাৰ্চিয়াৰী বিউটাইল তো তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছা তাত মই টাৰ্চিয়াৰী বিউটাইল গ্ৰুপটো লিখিব শিকাই থৈ আহিছোঁ চ' টাৰ্ট বিউটাইল গ্ৰুপটো হৈছে CH3 ই হৈছে টাৰ্চিয়াৰী বিউটাইল গ্ৰুপ বা টাৰ্ট বিউটাইল গ্ৰুপ এতিয়া চোৱা তো তোমালোকে এই কাৰ্বনটো আনি ইয়াত জইন কৰি দিয়া 4 নম্বৰ কাৰ্বনত চ' মই 4 নম্বৰ কাৰ্বনত যদি জইন কৰি দিওঁ কাৰ্বন এইটো তো কি হ'ব এনেকুৱা ধৰণৰ হ'ব এই চোৱা CH3 ই হ'ব CH3 ই হ'ব CH3 আৰু বাকী তোমালোকে হাইড্ৰজেন ছেটিছফাই কৰি দিব পাৰা যিহেতু এই কাৰ্বনটোত এটা বন আছে ইয়াত আহিব হাইড্ৰজেন 3টা আৰু এই কাৰ্বনটোত 2টা আছে চ' আহিব ইয়াত 2টা ইয়াত আহিব 2টা ইয়াত আহিব এটা আৰু ইয়াত আহিব এটা ইয়াত আহিব 2টা ইয়াত আহিব 3টা বুজি পাইছা ই হৈ গ'ল 4 টাৰ্চিয়াৰী বিউটাইল 3 আইডো হেপ্টেন নেক্সট আহিব কুৱেশ্যন নম্বৰ 4ত আছে 1,4 ডাইব্ৰমো বিউট 2 ইন
তো ইয়াতে এটা কাম কৰা তোমালোকে চাই লোৱা ইয়াতে ৱৰ্ড ৰুটটো হৈছে বিউট ডেট মিনছ ইয়াতে কাৰ্বনৰ লংগেষ্ট চেইনত কেইটা কাৰ্বন থাকিব 4টা আৰু তোমালোকে নাম্বাৰিং কৰি লোৱা 1 2 3 4 ইয়াতে 2 নম্বৰ কাৰ্বনটো ডাবল বন্ড ষ্টাৰ্ট হৈছে যেহেতু ইএনই আছে ইএনই মিনছ ডাবল বন্ড ইয়াতে যেহেতু 2 নম্বৰ কাৰ্বনটো ডাবল বন্ড ষ্টাৰ্ট হৈছে মই 2 নম্বৰ কাৰ্বনটো ডাবল বন্ড দি দিছোঁ আৰু 1 আৰু 4ত কি আছে ডাইব্ৰমো 1ত আছে এটা ব্ৰমো আৰু 4 নম্বৰটো আছে এটা ব্ৰমো বুজি পাইছা আৰু বাকি আমাৰ হৈ গৈছে আমি হাইড্ৰোজেন স্যাটিসফাই কৰিব লাগে 1 2 ইয়াত আছে হাইড্ৰোজেন লাগিব দুটা ইয়াত লাগিব 1 2 3 ইয়াত লাগিব এটা হাইড্ৰোজেন ইয়াত লাগিব 1 2 3 ইয়াত এটা হাইড্ৰোজেন ইয়াত লাগিব 1 2 আৰু দুটা হাইড্ৰোজেন লাগিব বুজি পাইছা নেক্সট আহো আমি কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 তো কোৱেশ্চন নম্বৰ 5 টো চোৱা ইয়াত আছে 1 ব্ৰমো 4 ইয়াতে আছে sec butyl sec means secondary next আছে butyl 2 methyl benzene so ইয়াতে আমাৰ word root হৈছে benzene so মই কি কৰিব লাগিব ইয়াতে এটা benzeneক লিখি লম benzene লিখি লৈছো আৰু benzeneক তোমালোকে নাম্বাৰিং কৰি ল'ব পাৰা 1 2 3 4 5 6 ইয়াৰ 1 নম্বৰ কাৰ্বনত কি আছে ব্ৰমো আছে সো ইয়াতে মই বিআৰ লিখি দিছো আৰু 4 নম্বৰ কাৰ্বনত কি আছে sec butyl that means secondary butyl তো secondary butyl গ্ৰুপটো মই ওপৰত লিখিব শিকাই থৈছো আগৰ ভিডিও বিলাকত সো কি হ'ব sec butyl গ্ৰুপটো হ'ব এটো তো তোমালোকে কাম কৰা এই কাৰ্বনটো নি 4 নম্বৰত জয়েন কৰি দিয়া এই কাৰ্বনটো নি 4 নম্বৰ কাৰ্বনত জয়েন কৰা এনেকুৱা হ'বনে CH2 CH3 আৰু এফালে হ'ব CH3 হৈ গল 1 ব্ৰমো 4 সেকেন্ডাৰী বিউটাইল আৰু আছে 2 মিথাইল সৰি 2 নম্বৰ কাৰ্বনত লাগিব এটা মিথাইল গ্ৰুপ ই হৈ গল এটো বুজি পাইছা ঠিক আছে আমাৰ হৈ গল কোৱেশ্চন কিটা কৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো আমি আলোচনা কৰিম এক্সাৰসাইজ 6.3 কোৱেশ্চন 2 এই কোৱেশ্চন 2 টো একে ধৰণে আমাৰ কম্পাউণ্ড বিলাকৰ নামটো দিয়া আছে সো আমি ইয়াৰ ষ্ট্ৰাকচাৰ লিখিব লাগে তো ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে 2 ক্লৰো 3 মিথাইল পেন্টেন তো আগৰ দৰে তো তোমালোকে চোৱা ইয়াতে ৱৰ্ড ৰুট কি আছে পেন্ট তো পেন্ট দ্যাট মিন্স আমি কি এটা কাৰ্বন লিখিব লাগে 5টা কাৰ্বন লিখিব লাগে আৰু ইয়াতে কি আছে 1 ডিগ্ৰী সাফিক্স আছে ane তো দ্যাট মিন্স আমাৰ কাৰ্বনৰ এই 5টা কাৰ্বনৰ কি থাকিব প্ৰতিটো কাৰ্বনৰ মাজতে কি বন্ড থাকিব সিঙ্গল বন্ড থাকিব এই তোমালোকে কি কৰিলো আগৰ দৰে নাম্বাৰিং কৰিলো 1 2 3 4 5 তো ইয়াতে সোৱা তোমালোকে 2 নম্বৰ কাৰ্বনত কি আছে ক্লোৰো আছে তো তোমালোকে Cl লগাই দিয়া ক্লোৰো আৰু 3 নম্বৰ কাৰ্বনত কি আছে মিথাইল গ্ৰুপ আছে তো 3 নম্বৰ কাৰ্বন তোমালোকে কি কৰি দিয়া মিথাইল গ্ৰুপ লগাই দিয়া CH3 এতিয়া তোমালোকে কাৰ্বনৰ চেইনটো তোমালোকে কি কৰি দিয়া হাইড্ৰোজেনৰ ভ্যালেন্সি স্যাটিসফাই কৰি দিয়া তো যেহেতু এই কাৰ্বনৰ এটা বন্ড আছে তো ইয়াত আমি লিখিম হাইড্ৰোজেন 3টা আৰু এই কাৰ্বন যেহেতু দুটা বন্ড আছে ইয়াত লিখিম আমি দুটা হাইড্ৰোজেন তো এই কাৰ্বনটোত 1 2 3টা বন্ড আছে তো এটা হাইড্ৰোজেন দিবা নেক্সট এই কাৰ্বনটোত 1 2 3 তো ইয়াত লাগিব হাইড্ৰোজেন এটা আৰু বাকি এই কাৰ্বন যেহেতু এটা বন্ড আছে ইয়াত লাগিব হাইড্ৰোজেন 3টা এতিয়া আমি নেক্সট কোৱেশ্চনটো তো নেক্সট কোৱেশ্চনটো চোৱা পি আছে ব্ৰমো ক্লোৰোবেনজিন আছে পি ব্ৰমো ক্লোৰোবেনজিন মানে কি বুজি পাইছে তোমালোকে পেৰা ব্ৰমো ক্লোৰোবেনজিন মানে পি আৰু বি এই দুটা গ্ৰুপ এটা আনটো কি হয় পেৰা পজিশনত আছে তো প্ৰথমতে তোমালোকে কি কৰিলো এটা এটা বেনজিন ৰিং লিখিলো বেনজিন ৰিংটোৰ ব্ৰমো আৰু ক্লোৰো এই গ্ৰুপ দুটা এটা আনটো কি আছে পেৰা পজিশনত আছে তো তোমালোকে নিশ্চয় জানা যে মই যদি এক নাম্বাৰিং কৰি লওঁ 1 2 3 4 5 6 এই বেনজিন ৰিঙৰ 1 আৰু 4 নম্বৰ পজিশন দুটাক আমি কি বুলি কওঁ পেৰা বুলি কোৱা হয় যদি মই এই 1 নম্বৰ কাৰ্বনটোত যদি মই কি লগাই দিওঁ বিআৰ লগাওঁ তো 4 নম্বৰ কাৰ্বনটোত কি লগাব লাগিব Cl মানে বিআৰ আৰু Cl এটা আনটোৰ কি পেৰা পজিশনত আছে বুজি পাইছা তো নেক্সট কোৱেশ্চনটো চোৱা তোমালোকে নেক্সট কোৱেশ্চনটোত কি লিখা আছে কোৱেশ্চন নম্বৰ 3 ত আছে 1 ক্লোৰো 4 ইথাইল সাইক্লোহেক্সেন 4 ইথাইল সাইক্লোহেক্সেন বুজি পাইছা 1 ক্লোৰো তোমালোকে এবাৰ লিখিবৰ কাৰণে চেষ্টা কৰিব পাৰা ঠিক আছে
1 chloro 4 ethyl cyclohexane তো তোমালোকে আগৰ দৰে cyclohex cyclo আৰু hex তো তোমালোকে কি কৰিব পাৰা 6 মেম্বাৰ এটা ৰিং এটা লিখি ল'ব পাৰা এই যে cyclohexane আৰু ইয়াত কি আছে এটো তোমালোকে নাম্বাৰিং কৰি ল'ব পাৰা 1 2 3 4 5 6 আৰু এক নম্বৰ পজিশনত কি লগাই দিব পাৰা তোমালোকে Cl আৰু 1 ক্লোৰ হৈ গৈছে মোৰ 4 ইথাইল তো 4 নম্বৰ কাৰ্বনত তোমালোকে লগাই দিয়া ইথাইল তো তোমালোকে নিশ্চয় জানা যে CH2 CH3 এই গ্ৰুপটোক আমি কি বুলি কওঁ ইথাইল গ্ৰুপ এটা এই কাৰ্বনটো আনি ইয়াত জয়েন কৰা তো তেতিয়া কি হ'ব CH2 CH3 ই হ'ব 1 ক্লোৰ 4 ইথাইল cyclohexane ঠিক আছে তো নেক্সট কোৱেশ্চন চোৱা 4 নম্বৰ কোৱেশ্চনটো চোৱা কি লিখা আছে তো 4 নম্বৰ কোৱেশ্চনটোত আছে 2 chlorophenyl 1 iodooctane ঠিক আছে তো তোমালোকে এই কোৱেশ্চনটো কেনেকৈ কৰিবা তো এই কোৱেশ্চনটোত আগৰ দৰে তোমালোকে কি কৰিছোৱা ইয়াতে তো তোমালোকে কি চাই লোৱা ৱৰ্ড ৰুটটো চাই লোৱা ৱৰ্ড ৰুটটোত কি আছে ইয়াতে অক্ট আছে অক মানে কি কৰিব লাগিব আমি কেটা কাৰ্বন লিখিব লাগিব 4 বুজি পাইছা নিশ্চয় 1 2 3 4 5 6 7 8 8টা অক মানে 8টা আৰু ইয়াতে কি আছে এন আছে সো মই কাৰ্বনৰ মাজত কি বন্ড দি লৈছো সিঙ্গল বন্ড দি লৈছো ঠিক আছে তো তোমালোকে নাম্বাৰিং কৰি ল'ব পাৰা ঠিক আছে মই নাম্বাৰিং কৰি দিছো 2 3 4 5 6 7 8 এতিয়া চোৱা এতিয়া এক নম্বৰ কাৰ্বনটোত কি আছে 1 আয়োডো তো ইয়াতে তোমালোকে এক নম্বৰ কাৰ্বনটোত কি লগাব পাৰা আই লগাব পাৰা ঠিক আছে নেক্সট ওয়া ইয়াৰ 2 নম্বৰ কাৰ্বনটোত কি আছে বাৰু 2 নম্বৰ কাৰ্বনটোত আছে 2 ক্লোৰোফিনাইল আছে তো তোমালোকক মই আগৰ ভিডিওটো তোমালোকে যদি চাইছা মই তাত কি কৈছিলো যে যদি বেনজিন ৰিংটো যদি কি হৈ থাকে এজ এ সাবস্টিটুয়েন্ট থাকে তো তেতিয়া তাক কি বুলি কোৱা হয় ফিনাইল বুলি কোৱা হয় তো মই 2 নম্বৰ কাৰ্বনটোত কি লগাব লাগে 2 নম্বৰ কাৰ্বনটোত লগাব লাগে ক্লোৰোফিনাইল চোৱা এটো হৈছে 2 নম্বৰ কাৰ্বন তো মই 2 নম্বৰ কাৰ্বনটোত কি লগাব লাগিব এটা বেনজিন ৰিং লিখি লৈছো বেনজিন ৰিংটো যদি সাবস্টিটুয়েন্ট হিচাপে থাকে তেতিয়া কি বুলি কোৱা হয় ফিনাইল বুলি কোৱা হয় আৰু এই ফিনাইলৰ 2 নম্বৰ পজিশনত কি লাগি আছে ক্লোৰ লাগি আছে মই যদি চোৱা এই বেনজিন ৰিংটোকে কি বুলি কোৱা হয় সাবস্টিটুয়েন্ট হিচাপে থাকিলে ইয়াকটো আমি ফিনাইল বুলি কওঁ এতিয়া চোৱা বেনজিনৰ যেটো কাৰ্বন মেইন চেইনডালৰ লাগি আছে সেই কাৰ্বনটোক আমি 1 নম্বৰ বুলি দিব লাগে নাম্বাৰিং তো তাৰ পাছত চোৱা তোমালোকে কি কৰিবা এটো 2 নম্বৰ এটো 3 নম্বৰ কাৰ্বন 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ তোমালোকে 2 নম্বৰ পজিশন কি লগাবা ইয়াতে ক্লোৰ লগাবা Cl তো ইয়াক আমি কি বুলি কম যে এই মেইন চেইনটোৰ 2 নম্বৰ কাৰ্বনটোত কি লাগি আছে ক্লোৰোফিনাইল এই গ্ৰুপটো হৈছে ক্লোৰোফিনাইল গ্ৰুপ বুজি পাইছা আমাৰ লিখা হৈ গৈছে অলৰেডি তো কি কৰা বাকি হাইড্ৰোজেন লগাই দিয়া আগতে হাইড্ৰোজেন নিম কেটা তিনটা ইয়াত কেটা লাগিব দুটা ইয়াত লাগিব দুটা ইয়াতো দিয়া দুটা ইয়াত লাগিব এটা ইয়াত লাগিব দুটা ই হৈ গল 2 ক্লোৰোফিনাইল 1 আয়োডোঅক্টেন ঠিক আছে তো তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটোত কি আছে ঠিক আছে নেক্সট কোৱেশ্চনটো ইজি তো তোমালোকে পাৰিবা নিশ্চয় কৰিব কাৰণে এটা আছে 2 ব্ৰমবিউটেন এটো নিছি ইজি কোৱেশ্চন ব্ৰমবিউটেন বুজি পাইছা ইয়াতো চাই লয় ফটাফট ইয়াতে বিউট আছে 4টা কাৰ্বন এন আছে মানে কাৰ্বনৰ মাজত সিঙ্গল বন্ড আৰু নাম্বাৰিং কৰি ল 1 2 3 4 আৰু 2 নম্বৰ পজিশন লগাই দিয়া ব্ৰমো বিয়াৰ বাকি হাইড্ৰোজেন স্যাটিসফাই কৰি দিয়া 2 1 এত লাগিব কি কেটা তিনটা লাগিব বুজি পাইছা ইয়াতে মই আৰু এটা কৰি দিছো কোৱেশ্চন নম্বৰ 6 টো চাই ল কোৱেশ্চন নম্বৰ 6 টো আছে 4 টাৰ্ট আছে টাৰ্ট মানে টাৰ্চিয়াৰি বিউটাইল 4 টাৰ্ট butyl 4 tertiary butyl 3 iodo কি আছে 3 iodo হেপ্টেন তো হেপ্টেন মানে কেটা কাৰ্বন হ'ব হেপ্টেন মানে 7টা কাৰ্বন হ'ব তো তোমালোকে কি কৰা কাৰ্বনৰ লংগেষ্ট চেইনটোত আগৰ দৰে হেপ্ট মানে কেটা কাৰ্বন দি লোৱা 3 4 5 6 7 তো এটা কি কৰিবা এতে 7টা মই কি লিখি লৈছো কাৰ্বন লিখি লৈছো আৰু সোয়া এটা এন মানে সিঙ্গল বন্ড তোমালোকে নিশ্চয় বুজি পাইছা কেনে ঠিক আছে এতিয়া সোয়া এটা আকৌ নাম্বাৰিং কৰি লোৱা
ইয়াতে চোৱা 3 নম্বৰ কাৰ্বন কি আছে আইঅ'টো তো 3 নম্বৰ কাৰ্বন লগাই দিয়া আইঅ'টো মানে আই আৰু 4 নম্বৰ কাৰ্বনত কি আছে টাৰ্চিয়াৰী বিউটাইল তো তোমালোকক মই অলৰেডি টাৰ্চিয়াৰী বিউটাইল গ্ৰুপটো লিখিব শিকাইছিলোঁ তো টাৰ্চিয়াৰী বিউটাইল গ্ৰুপটো মনত আছেনে তোমালোকৰ টাৰ্চিয়াৰী বিউটাইল গ্ৰুপটো কেনেকুৱা আছিলে এইটো হৈছে টাৰ্চিয়াৰী বিউটাইল গ্ৰুপ এই হৈছে টাৰ্চিয়াৰী আমি ইয়াকে বুলি কওঁ টাৰ্ট বিউটাইল বুলি কোৱা হয় ঠিক আছে এই হৈছে টাৰ্চিয়াৰী বিউটাইল গ্ৰুপ এতিয়া তোমালোকে এই কাৰ্বনটো আনি এই কাৰ্বনটোত এই বন্ডাল আনি ক'ত জইন কৰা 4 নম্বৰ কাৰ্বনটোত বুজি পাইছা তো তেতিয়া কি হৈ যাব ই টাৰ্চিয়াৰী বিউটাইল গ্ৰুপ হৈ যাব টাৰ্চিয়াৰী বিউটাইল তো বাকি তোমালোকে হাইড্ৰোজেন স্যাটিসফাই কৰি দিব লাগিব বাকি হাইড্ৰোজেন স্যাটিসফাই কৰি দিয়ে ইয়াত তিনটা লাগিব দুটা দুটা এটা ইয়াতো এটা ইয়াত লাগিব দুটা ইয়াত লাগিব তিনটা ঠিক আছে বুজি পাইছা এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ এতিয়া চোৱা এতিয়া আছে আমাৰ 7 নম্বৰ কুৱেশ্যন তো 7 নম্বৰ কুৱেশ্যন কি লিখা আছে 1 ব্ৰমো আৰু 4 কি আছে 4 নম্বৰ কুৱেশ্যন আছে সেক বিউটাইল সেক মিন্স সেকেন্ডাৰী বিউটাইল for sec butyl 2 methyl benzene আছে ঠিক আছে তো ইয়াৰ কাৰণে তোমালোকে নিশ্চয় বুজি পাইছা যে প্ৰথমতে আমি কি লিখিব লাগিব এটা আমি বেনজিন ৰিং লিখি ল'ব লাগিব এটা বেনজিন ৰিং লিখি লোৱা আৰু বেনজিন ৰিং লিখি এটা আমি নৰ্মালকৈ নাম্বাৰিং কৰি লওঁ মই বেনজিন ৰিং এনেকৈ লিখি দিছোঁ এতিয়া লিখা 1 2 মই নাম্বাৰিং কৰি লৈছোঁ 3 4 5 6 বুজি পাইছা তো ইয়াৰ কি হ'ব ইয়াৰ 2 নম্বৰ পজিশ্যন কি আছে 2 নম্বৰ পজিশ্যন আছে মিথাইল গ্ৰুপ বেনজিনৰ 2 নম্বৰ পজিশ্যন মই লগাই দিওঁ এটা মিথাইল গ্ৰুপ আৰু 4 নম্বৰ পজিশ্যনত কি আছে সেক বিউটাইল তো সেক বিউটাইল মানে সেকেন্ডাৰী বিউটাইল গ্ৰুপটো তোমালোকক অলৰেডি মই সেকেন্ডাৰী বিউটাইল গ্ৰুপটো লিখিব শিকাইছিলোঁ কেনেকুৱা আছিলে সেক বিউটাইল গ্ৰুপটো এইটো হৈছে সেকেন্ডাৰী বিউটাইল এতিয়া এই কাৰ্বনটো আনি তোমালোকে এই কাৰ্বনত জইন কৰি দিয়া তেতিয়া কি হ'ব এনেধৰণে ই হৈছে সেক বিউটাইল গ্ৰুপ এটা আমি ক'ত জইন কৰি দিলোঁ 4 নম্বৰ পজিশ্যন আৰু 1 নম্বৰ পজিশ্যন আছে ব্ৰমো ইয়াত তোমালোকে লিখি দিয়া ব্ৰমো বুজি পাইছা তো ই কি হৈ গ'ল মোৰ 1 ব্ৰমো for sec butyl 2 methyl benzene এতিয়া সো লাষ্ট কুৱেশ্যন 5 6 7 8 তো ইয়াতে কি আছে এটো নিছে এটো বহুত ইজি কুৱেশ্যন 1 4 ডাইব্ৰমো বিউট 2 ইন তো ইয়াতে তোমালোকে চাই লোৱা ৱৰ্ড ৰুটটো কি আছে ৱৰ্ড ৰুট আছে বিউট ইয়াতে কেইটা কাৰ্বন থাকিব 4টা কাৰ্বন থাকিব নেক্সট কামটো কি আমাৰ নাম্বাৰিং কৰা ইয়াৰ 2 নম্বৰ পজিশ্যনত কি আছে ডাবল বন্ড ষ্টাৰ্ট হৈছে ই এনি মানে ডাবল বন্ড তো 2 নম্বৰ কাৰ্বনত মই ডাবল বন্ড ষ্টাৰ্ট কৰি দিলোঁ ঠিক আছে তো এতিয়া কি কৰিব লাগে 1 আৰু 2 নম্বৰ পজিশ্যনত আমি কি লগাব লাগে ব্ৰমো গ্ৰুপ লগাব লাগে 1 আৰু 4 নম্বৰ 1 নম্বৰ পজিশ্যনত দিয়া বিআৰ আৰু 4 নম্বৰ পজিশ্যনত দিয়া বিআৰ আমাৰ লিখা হৈ গ'ল বাকি হাইড্ৰোজেন ইয়াত লাগিব দুটা ইয়াত দিবা এটা ইয়াত দিবা এটা ইয়াত দিবা দুটা আৰু এই কম্পাউণ্ডটো হ'ব 1,4 ডাইব্ৰমো বিউট 2 ইন সৰি ঠিক আছে এতিয়া আমাৰ হৈ গৈছে কুৱেশ্যন কৰা